আজি বৰ ঠাণ্ডা পৰিছে নেকি? নে মোৰ গাটো বেয়া লাগিছে? বাৰু বাদ দিয়ক, গাটো ধুবই লাগিব। কেতিয়াবা পলম হ'লে গা ধোৱাৰ পৰিৱৰ্তে পাৰফিউম দুবাৰ বেছিকৈ মাৰি অফিচলৈ যোৱাৰ ৰেকৰ্ড আছে। কোনে গম পাব হে? আজি মোৰ খানাত আছে অকল ভাত আৰু মছলা আলু ভাজি। মায়ে কৈছিল ভাতকেইটা সদায় শান্তিৰে বহি খাব লাগে। কিন্তু অফিচৰ পাঞ্চিং মেচিনটো জানো মোৰ বাবে ৰৈ থাকিব? সেইবাবে নাকে মুখে ভাতখিনি ভৰাই লৰালৰিকে অফিচলৈ বুলি ওলালো। এয়া চাওক গুৱাহাটীৰ ট্ৰেফিক। ইয়াত গাড়ী নচলে, ইয়াত কেৱল সময়হে চলে। অফিচলৈ গৈ পাই পাঞ্চিং মেচিনত পাঞ্চ কৰাৰ পিছত এনেকুৱা লাগে যে মিছন ইম্পচিবল সফল হৈ গ'ল। অৱশেষত মই মোৰ কৰ্মস্থানত সোমাই বহাৰ লগে লগে মোৰ চকুৰ পোহৰ কমি যায় আৰু হামি আহিবলৈ ধৰে। তাৰ পাছত মোৰ প্ৰথম টাস্ক হ'ল কাইলৈৰ বাবে অফিচত কিবা এটা এক্সকিউজ ৰেডি কৰা যাতে অফিচ অলপ পলমকৈ আহিব পাৰোঁ। গতিকে এয়াই আছিল মোৰ ৰুমৰ পৰা অফিচলৈ যাত্ৰা। যদি আপোনালোকৰ পুৱা ইমানখিনি ষ্ট্ৰাগল হয় তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। লগ পাম নেক্সট ব্লগত। বাই।